হঠাৎ খঙত জ্বলি উঠিল অভিনেতা অৰূপ বৰা। নাটক চলি থকাৰ মাজতেই ঘটিল অঘটন। নাটক চলি থকাৰ মাজতেই অভিনেতাই শুনা পালে দৰ্শকে কি কৈ আছে। প্ৰচণ্ড খং উঠিল অভিনেতা অৰূপ বৰাৰ। নাটকৰ মাজতেই লাগিল অথন্তৰ। এই ঘটনা সংঘটিত হৈছে ধেমাজিত। নাটক চলি থকাৰ মাজতেই লাগিল হুৱাদুৱা। কাৰণ নাটক চলি থাকোঁতেই দৰ্শকৰ মাজৰ পৰা কোনো লোকে অশালীন ব্যৱহাৰ কৰিছিল। এনে ব্যৱহাৰ দেখি নাটকৰ মাজতে কলাকুশলীয়ে নাটক বন্ধ কৰি দিলে। অশেষ দুখ কষ্টৰ মাজেৰে ভ্ৰাম্যমাণ দলসমূহে দৰ্শকক আপ্লুত কৰিবলৈ বহু কষ্টৰে কাম কৰি যায়। বহুত অশালীন ব্যৱহাৰ কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ অভিনেতা অৰূপ বৰাই ক'লে, "আমি ইয়াত ধেমালি কৰি থকা নাই।" মঞ্চত অভিনয় কৰি থকাৰ মাজতেই হঠাৎ ৰখি দিলে অভিনেতা অৰূপ বৰাই।